তোমাৰ আজি নাচেৰে তোৰ আজি গণনা পাতছ আমাক গধূলিত গেলে খানা দিয়া বতৰটো ঠাণ্ডা আজি ধুনীয়া বতৰ কি আছে নহয় তাতৰ খানা দিয়াৰ কথা কৈছো আজি বতৰটো বঢ়িয়া ঠাণ্ডা বতৰ আমি গাঁৱলীয়া মানুহ কি খানা বুলি নহয় এটা আমি এই বেচেৰা সিও এটা সাধাৰণ আমি সাধাৰণ মিলিজুলি এটা কিবা কৰোঁ দে তাকেতো কৈছো মই আমি মিলিজুলি অকণমান পইচা আছে বোধা গোটেইকেইটা মিলিজুলি কিবা এটা আৰু দে মাংস কিহৰ মাংস দিবা ক আমি মিলিজুলি কৰোঁ খাব কিনো সেই কি কোৱা তুমি যি খোৱা ছাগলী খোৱা আমি এতিয়া মিলিজুলি আনো দে নহ'ব দে সেনেকৈ খালি মিলিজুলি কৰা মানে ব্ৰইলাৰ নহয় কি জানো হাঁহ এটা আনো গাহৰি আনো গোটা আনি আনো গোটা সেতি আনি লওঁ আকলা সি বেচেৰা কৰিব আনি লৈ তুমিয়ে ৰান্ধিবা তোমাৰ এনে ভাল দিন আজি বাপৰে নাচেৰে বালা এই বয়া সময় আমাৰ নাতি এটা জন্ম গতিকে আমি কি কৰিব লাগিব এই বস্তুটো মিলিজুলি এসাঁজ ধুনীয়াকৈ এটা ঠাণ্ডা বতৰ আৰু মিলিজুলি আপোনাৰ ধুনীয়াকৈ বনাম আমি বনাম বনাই কিনে ধুনীয়াকৈ এটা সন্ধিয়া তেতিয়া লৈ দিনে ৰেডি আৰু তই বনাবি আৰু বতৰ ঠাণ্ডা আৰু কি কৈছে নাই আমাৰ তাৰমানে এই মহাৰাজৰ আজি ডাঙৰ জীয়াকটো নাটে কাটা ৰাখমা হ'ল আছিল ল'ৰা এটা জন্ম পাইছে গম পাইছো দে মই আজি খানা কি হ'ব হাঁহৰ মাংস হ'ব পাৰাৰ মাংস হ'ব এটা মুৰ্গী আৰু গাহৰি আৰু আমাৰ প্ৰভু বনাব তাকে কথা পাতি আছো আমি ই দিব ঠাণ্ডা বতৰ গম পাইছে নাই ইয়াৰ কথা শুনিলি তই নদু গেলি হয় নেকি ই দুনিয়াৰ বাঘ ভালুক দেখুৱাই পেলাই তোৰ নপৰা লুচি পুচি খাব গম পোৱা নাই ঘৰত বুজি পোৱা নাছিলোঁ বনা এই বৰ বাদ দিব লাগিব দেই এইবিলাক বস্তু